বিয়াৰ কথা বতৰা সব আগবাঢ়িয়ে আছে। হঠাতে এই ঘটনাটো হোৱাৰ বাবে ৰৈ দিবলগীয়া হ'ল। এতিয়া আপোনালোকে কি ভাবে আৰু? ভাল দিন এটা চাই বিয়াৰ তাৰিখটো চাব লাগিব। মোৰ ডাঙৰ ল'ৰাটো যদি হঠাতে এক্সিডেণ্ট হৈ ঢুকাই নাথাকিল হয়, ইমান দিনে ইহঁতৰ বিয়া হৈয়ে গ'ল হয়। অহা মাহৰ শুক্ৰবাৰে ভাল দিন এটা আছে। আপোনালোকৰ যদি একো অসুবিধা নহয় সেইদিনা তাৰিখটোকে লোৱা যাওক নেকি বাৰু? ঠিকে আছে, নহ'লে আমাৰ একো অসুবিধা নাই। শুভ কামত দেৰি কৰি থাকিব নালাগে। তেনেহ'লে আৰু বিয়ালৈ বেছি দিন নাই। বিয়াৰ বজাৰ কৰিব হ'লেই। আমি উঠোৱেই দিয়ক, যাওঁ। ৰ'ব, ক'লৈ যায়? আজি ইমান ধুনীয়া এটা শুভ দিনত মুখ মিঠা নকৰাকৈ যাব দিম নেকি? বোৱাৰী, অহা মাহত ইহঁতৰ বিয়াখন ঠিকেই কৰি পেলালো। কিবা অসুবিধা হ'ব নেকি বাৰু? নাই মা, কিয় অসুবিধা হ'ব? ভালহে হৈছে। এখেত ঢুকোৱাৰ পিছৰে পৰা ঘৰখনত আনন্দ ফূৰ্তি বুলিবলৈ নাইকিয়াই হৈছে। সিহঁতৰ বিয়াখন হ'লেই তেওঁ অকণমান হাঁহি ফূৰ্তি আহিব সকলোৰে মুখলৈ। বৌয়ে ঠিকেই কৈছে মা। আপোনালোক আহকচোন, ভিতৰত মই জলপান যোগাৰ কৰিছোঁ। বৌ, বিয়াৰ প্ৰথম জলপান আমাকেই খুৱাম বুলি ভাবিছা নেকি? আকৌ মোৰ একমাত্ৰ দেৱৰৰ বিয়া, গতিকে বিয়াৰ জলপান আজিৰ পৰাই চলিব। আহক সকলো ভিতৰলৈকে আহক। মোৰতো ইমান ঘূৰাইছে। দাদা, বৌক ধৰচোন, বৌৰ কিবা এটা হৈছে। বৌ, বাবা, বৌৰক বিচনালৈ লচোন। বোৱাৰী, কি হ'ল তোমাৰ হঠাতে? কিয় তোমাৰ এনেকৈ মূৰ ঘূৰালে? নাজানো মা, আজি দুদিনমানৰ পৰা মূৰটো ঘূৰাই আছে। ভালকে একো খাবও নোৱাৰো, যিকোনো বস্তুৰ গোন্ধও সহিব নোৱাৰো। কি? তুমি যোৱা মাহত পিৰিয়ড হৈছিলা নে নাই? নাই হোৱা মা। তুমি যদি যোৱা মাহত পিৰিয়ডেই হোৱা নাই, তেনেহ'লে মোক কিয় কোৱা নাই তুমি? ঘৰখনত ইমান এটা ডাঙৰ ঘটনা হৈ গৈছে, তাৰ পাছতে আপোনাৰ বেমাৰ হ'ল। মই এইবোৰ কথা আপোনাক কেনেকৈ কওঁ মা? তুমি ইমান এটা ডাঙৰ কথা মোৰ পৰা লুকুৱাইছা। তোমাৰ কথাবোৰ এতিয়া মোৰ মূৰৰ ওপৰেদি উৰি গৈছে। ইমান চিন্তা কৰিব নালাগে মা, মোৰ ভাল হ'ব। আপুনি যাওক, আলহীৰ লগত কথা পাতকগৈ। বৌ, আপুনি বিষয়টোৰ পৰা আঁতৰি যাব বিচাৰিছে ন? আপোনাৰ বাবে এই বিষয়টো চিৰিয়াছ নহ'লেও মোৰ বাবে কিন্তু বহুত চিৰিয়াছ। মই যি বুজিব লগা আছে মই বুজি লৈছোঁ। মা, ডক্টৰজন অলপ পিছতহে আহিব পাৰিব। ইমাৰ্জেঞ্চি কেছ এটাত গৈছে হেনো। বৌৰনো হঠাতে কি হ'ল? এতিয়া অকণমান ভাল পাইছেনে? কিয় বাৰু এনেকৈ মূৰ ঘূৰাই পৰিলে? পৰাগ, তোমাৰ বৌৰ কি হৈছে সেয়া তুমি সঁচাকৈয়ে নাজানা নে নাজানাৰ ভাও ধৰিছা? দেউতা, মই এইখন ঘৰত আৰু এক মুহূৰ্তও থাকিব নোৱাৰো, আৰু এই বিয়াটো বহিব নোৱাৰো। বিয়া কেঞ্চেল কৰা। পৰিণীতা, তুমি এইবোৰ কি কৈছা? তুমি আকৌ কিয় বিয়াত নবহা? বিয়াত নবহিবলৈনো আকৌ হঠাতে কি হ'ল? আমাৰ বিয়াৰ দিন বাৰ চব ঠিক হ'ল, এতিয়া তুমি হঠাতে এনেকৈ বিয়াত নবহো বুলি কৈছা যে? তুমি আৰু কিমান কথা লুকুৱাবা হা? সত্য কথা কেতিয়াও লুকাই নাথাকে। তোমাৰ বৌ যে এনেকৈ মূৰ ঘূৰাই পৰিছে, তাৰ কাৰণ কি তুমি বুজি পোৱা নাই? বৌ চাগে ভালদৰে খোৱা বোৱা কৰা নাই, দুৰ্বল হৈছে, সেইকাৰণে মূৰ ঘূৰাইছে। ডক্টৰক দেখাই ঔষধ খালে চব ঠিক হৈ যাব। তাত তোমাৰ খং কৰিবলগীয়া ইমানকৈ কি হ'ল আকৌ? বৌৰ মূৰ ঘূৰণিৰ লগত আমাৰ বিয়াৰ কিহৰ সম্পৰ্ক? তুমি যদি এতিয়াও বুজি পোৱা নাই, তেনেহ'লে মই আৰু তোমাক একো বুজাব নোৱাৰিম। যোৱা, তুমি তোমাৰ মৰমৰ বৌৰা ওচৰলৈ যোৱা। তোমাক বৌয়ে সকলো বুজাই ক'ব। পৰিণীতা, তুমি এইবোৰ কি পাগলামি কৰিছা? তুমি জানাই মই তোমাক কিমান ভাল পাওঁ। এইবোৰ নাটক বন্ধ কৰা। পৰিণীতা, তুমি যিবোৰ ভাবিছা সেইবোৰ একো নহয়। তুমি অকণমান ঠাণ্ডা হোৱা, কথাবোৰ ঠাণ্ডা মগজেৰে চিন্তা কৰা। ইমানবোৰ হোৱাৰ পিছত আৰু কি চিন্তা কৰিব লগা আছে? চকুৰ সন্মুখতে সকলোবোৰ জল পটপটকৈ হৈয়ে আছে। এতিয়া আৰু নতুনকৈ চিন্তা কৰিব লগা একো নাই। তুমি মোৰ লগত বহুত ডাঙৰ গেম খেলিলা পৰাগ। তুমি যে এনেকৈ ব্লেকমেইল কৰিবা মই একেবাৰে ভবা নাছিলোঁ। তুমি কি বুলি ভাবিছিলা? মই মূৰ্খ, বুৰ্বক, একো কথা বুজি নাপাম। তুমি কিন্তু মোৰ লগত এনেকুৱা কৰি একেবাৰে ভাল নকৰিলা। দেউতা, কি চাই আছা? ব'লা ইয়াৰ পৰা। পৰি, বৌ, তোমাৰ আচলতে হৈছে কি? ৰচোন, তই অলপ ঠাণ্ডা হ। মা, পৰিয়ে মোক এনেকৈ এৰি থৈ কিয় গুচি গ'ল? তাই মোৰ লগত কিয় বিয়াত নবহো বুলি কৈছে? আচলতে বৰ হৈছে ন কি? লাহে লাহে সকলো ঠিক হ'ব ৰ, তই ইমান চিন্তা নকৰিবি। বৌ, এতিয়া তুমিয়ে কোৱাচোন মই কি কৰোঁ? তাক ভাল পাই থাকোঁতে কেইখনমান ফটো তুলিছিলোঁ তাৰ মোবাইলত, তাৰ লগত একেলগে। এতিয়া বোলে সি সেই ফটোবোৰ ভাইৰেল কৰি দিব। মই এতিয়া কি কৰোঁ বৌ? অলপ আগতে সি মোলৈ মেছেজ কৰিছে, আজি ৰাতি হেনো সি আমাৰ ঘৰলৈ আহিব আৰু দাদাক সকলোবোৰ কথা কৈ দিবহি। মই তাৰ লগত তোলা ফটোকেইখনো বোলে সি দেখাই দিব দাদাক। সি তাৰমানে তোমাৰ লগত ব্লেকমেইল কৰিছে। বৌ, তুমিয়ে কিবা এটা কৰা, নহ'লে মোৰ ফাঁচি লাগি মৰাৰ বাহিৰে আৰু আন উপায় নাই। তোমাৰ ডাঙৰ দা ঢুকুৱা আজি 1.5 মাহে হোৱা নাই। ঘৰখনে সেইটো দুখ পাহৰিবই পৰা নাই। এতিয়া যদি আকৌ তোমাৰ ফটোবোৰ নেটত ভাইৰেল হৈ যায়, বৰ ডাঙৰ কথা হ'ব। পৰাগে কেনেবাকৈ গম পালে সিটো তোমাক ক্ষমাই নকৰিব। তুমি এতিয়া কান্দি নাথাকিবা, ভুল মানুহৰে হয়। চাওঁচোন মই কি কৰিব পাৰোঁ। তুমি যদি এনেকৈ ৰুমৰ ভিতৰতে সোমাই কান্দি থাকা, মা আৰু ভাইটিয়ে গম পাব, তেতিয়া কিন্তু কথাটো ডাঙৰ হৈ যাব। তাক আজি ৰাতিলৈ আহিব দিয়া, তাৰ লগত মই কথা পাতিম কি পাতিব লাগে। আৰু এটা কথা, মা আৰু ভাইটিৰ কাণত যাতে এইবোৰ কথা নপৰে। মা আৰু দাদাক মই একেবাৰে জানিবলৈ নিদিওঁ। মুঠতে তুমি কিবা এটা কৰা। হ'ব, তাক আহিব কোৱা, মই তাৰ লগত কথা পাতিম। বৌ, আপুনি? মই। তুমি কি বুলি ভাবিছা হা? সংগীতা অকলশৰীয়া, তাইৰ লগত কোনো নাই। শুনা, তুমি সংগীতাক যিবোৰ কথা কৈ ভয় দেখাই আছা, এইবোৰ কথাত আমি ভয় নকৰোঁ। কেনেবাকৈ যদি সংগীতাৰ ফটো এখনো নেটত ভাইৰেল হয়, তেনেহ'লে তোমাৰ অৱস্থা কি কৰিম সেয়া তুমি গম পাই যাবা। যদি নিজৰ এই ধুনীয়া চেহেৰাটো ভাল কৰি ৰাখিব মন গৈছে, তেনেহ'লে সংগীতাৰ ফটো তোমাৰ মোবাইলত যিমান আছে চব ডিলিট কৰি দিবা আৰু তাইৰ পৰা আঁতৰত থাকিবা। জানাই নহয় আজিকালি মাইকী মানুহৰ টেষ্ট কেনেকুৱা।
গতিকে নিজে নিজক বচাই ৰাখিবা নহ'লে কিন্তু তোমাৰ ওপৰত একশ্যন লওঁতে আমাৰ বেছি সময় নালাগে মই কি কৈছোঁ শুনিছানে নাই শুনিছোঁ বোৱাৰীয়েনো এই ৰাতিখন কাৰ লগত বাহিৰত কথা পাতি আছে ঘৰৰ মানুহে নেদেখা আগতে তুমি ইয়াৰ পৰা যোৱা আৰু মই কোৱা কথাবোৰ মনত ৰাখিবা হ'ব বোৱাৰী মা আপুনি তোমাক কোনোবা ল'ৰা মানুহ এজনৰ লগত কথা পাতি থকা দেখিলোঁ কোননো সেইজন কোনো নাই দেখোন মা আপুনি এনেই কিবা দেখিছে মই স্পষ্টকৈ দেখিছোঁ বোৱাৰী তুমি কোনোবা এজন মানুহৰ লগত কথা পাতি আছিলা কোৱা কোন মানুহ সেইজন কাৰ লগত তুমি ৰাতিখন এনেকৈ মনে মনে কথা পাতি আছিলা সঁচাকৈ কৈছোঁ মা মই কাৰো লগত কথা পতা নাই আপুনি এনেই কিবা ভুলকৈ দেখিছে বলক বলক ভিতৰলৈ বলক তুমি মোৰ চকুত ধূলি মাৰিব নোৱাৰা বোৱাৰী মই বুঢ়া হৈছোঁ সঁচা কিন্তু মোৰ চকুৰ পাৱাৰ এতিয়াও কমা নাই মই ভবাই নাছিলোঁ মোৰ ল'ৰাটো নাইকিয়া হোৱাৰ পিছত যে তুমি এনেকুৱা হ'বা এতিয়া বুজিছোঁ তোমাৰ গৰ্ভত থকা সন্তানটিৰ বাপেক কোন মোৰ ল'ৰাৰ মৃত্যুৰ পিছত তুমি গৰ্ভৱতী হৈছা তুমি কি বুলি ভাবিছা নিজকে মই এই কথা ইমান সহজে মানি ল'ম ইয়াৰ শাস্তিটো তুমি পাবই লাগিব পৰিণীতা তোমাৰ হৈছে কি মই তোমাক কিমান ফোন কৰিছোঁ তুমি ফোনটো কিয় নধৰা মই তোমাক কিমান কৈছোঁ যে তুমি মোলৈ ফোন নকৰিবা মই মানা কৰাৰ পিছতো তুমি মোলৈ কিয় ফোন কৰি আছা মই তোমাক ভাল পাওঁ সেইকাৰণে মই তোমালৈ ফোন কৰি আছোঁ কিন্তু তুমি মোৰ এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব আজি তুমি হঠাতে কিয় এনেকৈ মোৰ লগত বিয়াত নবহোঁ বুলি ক'লা তোমাৰ দৰে লম্পট চৰিত্ৰহীন ল'ৰা এটাৰ লগত বিয়া হৈ মই মোৰ জীৱনটো ধ্বংস কৰি ল'ব নোৱাৰোঁ হ'ব এতিয়া ফোন ৰাখা পৰিণীতা ফোনটো কাটিয়ে দিলে তাই মোৰ লগত ভালদৰে কথাই নাপাতিলে মই কিহৰ লম্পট হ'লোঁ কিহৰ চৰিত্ৰহীন হ'লোঁ তই এতিয়া এনেকৈ নিজৰ কথা ভাবি ভাবি ৰুমৰ ভিতৰতে সোমাই থাকিবি নে ঘৰখনৰ ক'ত কি হৈছে খবৰ ৰাখিবি কি খবৰ ৰাখিব লাগে আৰু মই পৰিণীতাক বহুত ভাল পাওঁ আৰু আমাৰ বিয়াখনো ভালকৈ হ'বলৈ গৈ আছিল হঠাতে তাই কি হৈ গ'ল বিয়াত নবহোঁ বুলি কিয় কৈছে মই একো গম পোৱা নাই সেইবোৰ কথাই ভাবি চিন্তি মোৰ মাথাটো গৰম হৈ আছে মই আৰু কি খবৰ ৰাখিব লাগে পৰিণীতা এনেকৈ হঠাতে বিয়াত নবহোঁ বুলি কোৱা কাৰণটো হৈছে তোৰ বৌয়ে আকৌ কি কৰিলে তুমিও পৰিৰ দৰে কথা কৈছা তাই মোৰ লগত বিয়াত নবহোঁ বুলি কৈ আমাৰ ঘৰৰ পৰা নিজেই গুচি গৈছে ইয়াত বৌৰ কিহৰ দুখ আছে তোৰ বৌয়ে প্ৰেগনেণ্ট ভালহে আজি যদি দাদা থাকিল হয় এই খবৰটো শুনি ঘৰখনত কিমান উখল মাখল পৰিৱেশ সৃষ্টি কৰিলে হয় ইমান এটা ভাল খবৰ ঘৰখনলৈ অহাৰ পিছত তোমালোকে কিয় হতাশ হৈছা দাদা অনুপস্থিতিত আমি ফূৰ্তিহে কৰিব লাগিছিল বৌয়ে তেতিয়াহে মনত সাহস পাব হ'ব তই একো বুজি পোৱা নাই মনে মনে থাক তাইৰ পেটত থকা সন্তানটিৰ দেউতাক যদি মোৰ ল'ৰা হ'ল হয় তেনেহ'লে মোতকৈ আৰু সুখী কোনো নহ'ল হয় বৌয়ে বেলেগ এটা মানুহৰ লগত সম্পৰ্ক আছে তাই ৰাতি মনে মনে কথা পাতি থকা মই নিজ চকুৰে দেখিছোঁ মানুহজনহে কোন মই ভালকৈ ধৰিব নোৱাৰিলোঁ মই ওচৰ পোৱালৈ সি গুচি গ'ল তুমি এইবোৰ কি কথা কৈছা মা মই সঁচা কথাই কৈছোঁ আৰু পৰিয়ে ভাবিছে বৌৰৰ গৰ্ভত থকা সন্তানটো তোৰ সন্তান বৌৰৰ লগত তোৰ কিবা সম্পৰ্ক আছে চি পৰিয়ে ইমান বেয়াকৈ ভাবিব পাৰিছেনে ঘৰত এটা ডেকা ল'ৰা আছে আৰু এজনী বিধৱা বোৱাৰী আছে মানুহে এই কথাটো ভবাটো তেনেই সহজ কিন্তু তাই তোৰ গাত বদনাম খানি বেলেগৰ লগত সম্পৰ্ক কৰিছে মানুহে ভাবিব তাইৰ পেটত থকা সন্তানটি তোৰ ঘৰখনৰ মান সন্মান তাই চব শেষ কৰি পেলালে তাৰমানে এতিয়া পৰিণীতাই মোক বৌৰ লগত সন্দেহ কৰিছে অকল তাই নহয় সকলো মানুহেই সন্দেহ কৰিব বৌ কলৈ যোৱা মই অকণমান ওলাই যাওঁ কাম এটা আছিল কামটো চাগে নিশ্চয় তোমাৰ সেই প্ৰেমিকজনৰ লগতে আছে ভাইটি মোক চম্ভালি কথা ক'বা মই তোমাৰ বৌ মই বাহিৰলৈ যোৱাৰ কাৰণে যদি তোমালোকে বেয়া পোৱা তেনেহ'লে মোক মানা কৰিব পাৰা কিন্তু এইবোৰ অভদ্ৰামী ব্যৱহাৰ কিহৰ যোনে যেনেকুৱা ব্যৱহাৰ পোৱা উচিত তাক তেনেকুৱা ব্যৱহাৰেই কৰিব লাগে তোমাক আচলতে বৌ বুলি মাতিবলৈ লাজ লাগে তোমাৰ লাজ নালাগেনে আমাৰ আগত ভাইটি এইবোৰ কিহৰ আবুল তাবুল কথা কৈ আছা মই কোৱা কথাবোৰ আবুল তাবুল যেন লাগিছে ন পেটত এটা জাৰজ সন্তান লৈ এনেকৈ ঘূৰি ফুৰিছা তোমাৰ লাজ লগা নাইনে ভাইটি মই গৰ্ভৱতী সঁচা কিন্তু মোৰ পেটত থকা সন্তানটি তোমাৰ দাদাৰ সন্তান তুমি চুপ থাকা মোৰ মৰি যোৱা দাদাটোৰ আলম লৈ তুমি কি কৰিছা আমি নাজানো বুলি ভাবিছা নেকি মা আৰু মই সকলো জানো তুমি ভাবিছা তোমাৰ কুকৰ্ম আমি একোৱেই গম নাপাম কথাবোৰ আমাক গাপ দি ৰাখিব পাৰিম বুলি ভাবিছিলা বোৱাৰী এইখন ঘৰলৈ বহুত আশালৈ তোমাক বিয়া কৰাই লৈ আহিছিলোঁ মোৰ ডাঙৰ ল'ৰালৈ তুমি যে এনেকুৱা এটা কাম কৰিবা মই কেতিয়াও সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ মোৰ ল'ৰাটো ঢুকুৱা দুমাহ নহওঁতেই তুমি ইমান জঘন্য কাম কৰিব পাৰিলা মা আপুনি এইবোৰ কি কথা কৈছে আপুনি পাহৰিছে নেকি মই আপোনাৰ ডাঙৰ বোৱাৰী আপোনালোকৰ মুখত যি আহিছে তাতেই কৈ গৈছে আৰু ভাইটি তুমি মোৰ দেউ নহয় জানো তুমি মোক ইমান বেয়াকৈ ক'ব পাৰিলা কেনেকৈ তুমি আমাক জ্ঞান দিব নালাগে আমাৰ নিজৰ জ্ঞান বিবেক বিবেচনা বুদ্ধি সকলো আছে আৰু আমাৰ সমাজত এটা নিয়মো আছে বিধৱা মহিলাই এনেকৈ অকলশৰে যেতিয়াই তেতিয়াই বাহিৰলৈ নাযায় কিবা কাম থাকিলে ঘৰৰ মানুহৰ লগত যাব আৰু তোমাৰ যদি এইখন ঘৰত থাকিবলৈ ইচ্ছা আছে তেনেহ'লে তুমি এতিয়াই ভিতৰলৈ যোৱা কি চাই আছা শুনিছানে না মই কি কৈছোঁ মোৰ আচল ৰূপ দেখা নাই নহয় পৰিণীতা তুমি কিয় আহিছা তুমি ইয়ালৈ মোৰ তোমাক ক'বলগীয়া বহুত কথা আছে পৰি তুমি মোক ভুল বুজি আছা তুমি ভবাৰ ধৰণে মোৰ বৌৰ লগত একো সম্পৰ্ক নাই মায়ে বৌৰ লগত ভালদৰে কথা বতৰা পাতোঁতে বৌয়ে কৈছে বৌৰ পেটত থকা সন্তানটি হেনো দাদাৰ সন্তান কিন্তু আমি কোনেও বিশ্বাস কৰা নাই বৌক ভালদৰে সোধা পোছা কৰি আছোঁ বৌয়ে এতিয়ালৈ একো উত্তৰ দিয়া নাই তুমি মোক মিছাতেই সন্দেহ কৰিছা তুমিয়ে কোৱাচোন
তোমাৰ মনত দুখ পোৱা কাম জানো মই কিবা কৰিব পাৰোঁ? মই তোমাক কিমান ভাল পাওঁ তুমি জানো নাজানা? মাজনী, তই কাৰ লগত কথা পাতি আছ? পৰাগ আহিছিল দেউতা। চশমা পিন্ধিলেও মোৰ চকুৰ পাৱা এতিয়াও যোৱা নাই। তই তাৰ লগত কিয় কথা পাতি আছ? গৈছ ভিতৰলৈ। আৰু তই ইয়ালৈ আহিবলৈ সাহস কৰিলি কেনেকৈ? পৃথিৱীত বহুত বেয়া বদমাছ মানুহ দেখিছোঁ, কিন্তু তোৰ দৰে মানুহ দেখা নাই। বৌ মানে হৈছে মাক। মাকৰ দৰে এজনী মানুহৰ লগত ইমান নিকৃষ্ট ঘটনা। আপুনি এইবোৰ কি কথা কৈছে? আপোনালোকে ভবাৰ ধৰণে মোৰ বৌৰ লগত তেনেকুৱা একো বেয়া সম্পৰ্ক নাই। হয় চালা বদমাছ, গলি তই ইয়াৰ পৰা। তোৰ আৰু কোনো কথাই শুনা আমাৰ ইচ্ছা নাই। যা, তই ভালে ভালে ইয়াৰ পৰা যা। কি চাই আছ? গৈছনে নে তোক জোতা খুলি কোবাব লাগিব? নালাগে জোতা খুলি কোবাব, মই নিজেই যাম। মই এটা কথা আপোনালোকক বাৰে বাৰে কৈছোঁ, আকৌ এবাৰ কওঁ শুনক। আপোনালোকে ভবাৰ ধৰণে মোৰ বৌৰ লগত তেনেকুৱা একো বেয়া সম্পৰ্ক নাই। আহিছোঁ। চালা বদমাছ, চব এইবোৰ বৌৰ কাৰণেই হৈছে। আজি দি আছোঁ। মা, মা, বৌ। ভাইটি, কি হ'ল তোমাৰ? কিয় চিঞৰিছা এনেকৈ? কিয় চিঞৰিছোঁ সুধিব আহিছ হা? তোৰ কাৰণে আজি মই মানুহৰ পৰা কথা শুনিব লগা হৈছে। তই যদি বদমাছি নহলি হয়, আজি মই মানুহৰ পৰা কথা শুনিব লগা নহ'ল হয়। মা, তুমি কি চাইছা? এইদৰে এজনী মহিলাক তুমি ঘৰৰ ভিতৰত ৰাখি পোহপাল দি ৰাখিছা? এই কেতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়া। এই কাৰণে বাহিৰা মানুহে মোক কথা শুনাইছে। তাইৰ লগত অবৈধ সম্পৰ্ক কৰিবলৈ হেনো মই মোৰ দাদাক মাৰিলোঁ। তাই বিধৱা হোৱাৰ পিছত গৰ্ভৱতী হোৱাৰ কাৰণে মানুহে মোৰ গাত এইবোৰ বদনাম দিবলৈ সাহস পাইছে। গতিকে এই ঘৰৰ পৰা উলিয়াই দিয়াই ভাল। মা, কি চাইছা? এইক উলিয়াই দিয়া। তই কি ভাবা লাগি চাই আছ হা? শুনা নাই সি কি কৈছে? ওলা, তই এতিয়া মোৰ ঘৰৰ পৰা বাহিৰ হ। তোৰ দৰে পাপী এজনী মোৰ ঘৰত কোনো স্থান নাই। মা, মানুহৰ কথা শুনি আপোনালোকে মোক ঘৰৰ পৰা উলিয়াই দিব খুজিছে। আপোনাৰ ডাঙৰ ল'ৰা আৰু মোৰ মৰমৰ সাক্ষী হৈ আহিছে মোৰ পেটত থকা সন্তানটি। মোক আপোনালোকে ভুল বুজিছে। আপোনালোকে ভবাৰ ধৰণে মোৰ কাৰো লগত অবৈধ সম্পৰ্ক নাই। তই আৰু এটাও কথা নকবি। আমাৰ ঘৰৰ পৰা এতিয়াই ওলা। হ'ব, তোমালোকে যদি মোক এই ঘৰত থকাটো বিচৰা নাই, তেনেহ'লে মই যাম। ইয়াৰ পৰা মই ওলাই যামগৈ। যাওঁ যদি ইমান কথা কৈ আছ কিয়? নাযাওঁ কিয়? শেৱালি, ভালে আছা? খুব ভাল বাইদেউ। পূৰ্ণিমা, তুমি আহিলা যে হঠাতে আমাৰ ঘৰলৈ? আৰু দুদিনমানৰ আগতে আহিব লাগিছিল। কামৰ প্ৰেছাৰতে মই আহিবলৈ সময় পোৱা নাই। আজি হস্পিটেলৰ পৰা আহোঁতে আপোনালোকৰ ঘৰত বোলো সোমাই যাওঁ। হঠাতে আহিলা যে কাৰণটো কি? আপোনাৰ বোৱাৰী কাইলৈ চেকআপ আছে। ডক্টৰনী বাইদেৱে মাতি পঠিয়াইছে। মোৰ বোৱাৰী প্ৰেগনেণ্ট বুলি ডক্টৰনী বাইদেৱে কেনেকৈ গম পালে? কিয় গম নাপাব আকৌ? আপোনাৰ ডাঙৰ ল'ৰা থাকোঁতে দেখোন দুইটা বাইদেউক গৈ দেখাই আহিছিলগৈ। বাইদেৱে মোৰ হাতত ৰিপৰ্টটো দিয়া হ'ল দুদিনমান, কিন্তু মইহে আপোনালোকৰ ঘৰলৈ আহিব পৰা নাছিলোঁ। কাইলৈ চেকআপ আছে যে আজি নাহিলেও নহ'ব। তাইক খবৰটো দিবলৈকে আহিলোঁ। কি? তুমি এইবোৰ কি কথা কৈছা? মোৰ ডাঙৰ ল'ৰাৰ সৈতে তাই গৈ ডক্টৰক দেখাই আহিছিল? আমি দেখোন গমেই নাপাওঁ। আপোনাৰ ডাঙৰ বোৱাৰী পিৰিয়ড বন্ধ হোৱাৰ পিছতে আপোনাৰ ডাঙৰ ল'ৰাৰ সৈতে গৈ হস্পিটেলত দেখাই আহিছিলগৈ। কিন্তু দুৰ্ভাগ্যৰ কথা যে ৰিপৰ্টটো নোলাওঁতেই আপোনাৰ ল'ৰা ঢুকাই থাকিল। সিও যদি এই খবৰটো শুনি গ'ল হয় বৰ ভাল পালে হয়। বৌৰ পেটত থকা সন্তানটি যে মোৰ দাদাৰ সন্তান, এইটো কেনেকৈ প্ৰমাণ কৰিব পাৰিম? আজিকালিতো ডক্টৰ নাৰ্ছক টকা দিও কিনিব পাৰি। বৌৰ সন্তানটিক আমি মানি লোৱা নাই বুলি গম পাই চাগে বৌয়ে আপোনালোকক টকা দি থৈ আহিল ন? তুমি অকণমান সীমা চেৰাই কথা কৈছা। অকণমান ভালকৈ কথা পাতাচোন। আজিকালি ডক্টৰ নাৰ্ছে টকা পইচা ঘোচ নলয়। আৰু তোমাৰ বৌৰ পেটত থকা সন্তানটি তোমাৰ দাদাৰ হয় নে নহয়? ৰিপৰ্টটো মোৰ হাততে আছে, চাই লোৱা। মা, ৰিপৰ্টটো সঁচা। কি? তাৰমানে বোৱাৰীৰ পেটত থকা সন্তানটি মোৰ ডাঙৰ ল'ৰাৰ সন্তান? কিন্তু মই যে সিদিনা ৰাতি বোৱাৰীক এজন মানুহৰ লগত বাহিৰত কথা পাতি থকা দেখিছিলোঁ, সেয়া কি? সেইজন মোৰ প্ৰেমিক আছিল মা। মোৰ কাৰণেই বৈ বহুত কষ্ট পাব লগা হ'ল। সিদিনাখন ৰাতি যে দেখিছিলা ল'ৰাজনৰ লগত, বৈ মোৰ হৈহে কথা পাতি আছিল। সেই ল'ৰাজনে মোক ব্লেকমেইল কৰিছিল। মোক বচাবলৈ গৈ বৌহে বিপদত পৰিল। বৌক কৰি থকা অত্যাচাৰবোৰ দেখি মই তোমালোকৰ আগত কেইবাবাৰো কথাটো ক'ব ধৰিছিলোঁ, কিন্তু বৌয়ে মোক ক'বলৈ মানা কৰিলে। বোৱাৰী, মোক ক্ষমা কৰি দিবা। আমি একো কথা ভালদৰে নজনা নুশুনাকৈ তোমাক বহুত অপবাদ দিলোঁ। বৌ, মোকো ক্ষমা কৰি দিবা। ময়ো মানুহৰ কথা শুনিয়ে ভুল শুদ্ধ একো বিচাৰ নকৰাকৈ তোমাৰ লগত কাজিয়া কৰিছোঁ। আজিৰ পৰা আৰু আমি তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। তোমাৰ গৰ্ভত থকা সন্তানটিক আমি সকলোৱে মৰম কৰিম। সেয়া আমাৰ বংশৰ প্ৰদীপ। দাদা আৰু তোমাৰ মৰমৰ সাক্ষী। আজিৰ পৰা আৰু তোমাৰ লগত আমি কোনো কাজিয়া পেচাল নকৰোঁ। সদায় মিলাপ্ৰীতিৰে থাকিম। যদি মিলাপ্ৰীতিৰে থাকিম বুলি ভাবিছা, তেনেহ'লে এই ৰিপৰ্টটো লৈ আমি এতিয়াই পৰিণীতাৰ ঘৰলৈ যাব লাগিব। তাইও ভুল বুজি আছে। তাইকো আমি সঁচাটো প্ৰমাণ কৰি দিব লাগিব। আৰু তোমালোক দুয়োৰে বিয়াখন সোনকালে পাতি দিব লাগিব। নে কি কয় মা? তুমি ঠিকেই কৈছা বোৱাৰী। ঐ পাগলী, তই আকৌ কিয় কান্দি আছ? চকু পানী মোচ।